2026 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ আছামিছৰ কুৱেশ্যন পেপাৰ সলিউশ্যন লৈ আহিছোঁ মৰমৰ ষ্টুডেণ্টসকল এইখন কুৱেশ্যন পেপাৰ এইবাৰ পৰীক্ষাত অহাটো প্ৰায় নিশ্চিত হৈ আছে প্ৰত্যেকজন ষ্টুডেণ্টে এইবাৰ 95+ এইবাৰ আছামিছত পাই যাব মৰমৰ ষ্টুডেণ্টসকল তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা ডেছক্ৰিপশ্যনতে লিংক আছে হোৱাটছআপ চেনেলত এটা কাৰণে জইন হ'বা তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লগতে ইম্পৰ্টেণ্ট আপডেটসমূহ চিক্ৰেটলি দিয়া হয় আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে আমাৰ PDF ই-বুক ক্ৰয় কৰিব বিচাৰিছে যদি তোমালোকে কিনি ল'ব পাৰা PDF ই-বুক কিনিলে তোমালোকে পৰীক্ষাত ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰিবা হোৱাটছআপ নাম্বাৰ স্ক্ৰীনতে দিয়া হৈছে আৰু প্ৰত্যেকজন ষ্টুডেণ্টে ভালদৰে নিজৰ বহীখন লিয়াই ভালদৰে লিখি ল'বা কুৱেশ্যন এটা তো লেটছ ষ্টাৰ্ট তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ মাজলৈ প্ৰথমটো কুৱেশ্যন আহিছে আৰু তোমালোকে গোটেইকেইটা কুৱেশ্যন ভালদৰে লিখি ল'বা আৰু যদি থাকি গৈছে তেনেহ'লে তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা ঠিক আছে আৰু প্ৰথমতে মই তোমালোকক 2 পৰা 3 নম্বৰ পৰীক্ষাত অহা মানে মাৰ্কছৰ কুৱেশ্যনখিনি প্ৰথমতে তোমালোকক কৈছোঁ মানে তোমালোকৰ পৰীক্ষাত এইখিনি কুৱেশ্যন আহিলে 2 আৰু 3 নম্বৰ আহিব প্ৰথমটো কুৱেশ্যন আহিছে তোমালোকৰ লক্ষ্মীনাথ বেজবৰুৱা কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল আৰু এইটো কুৱেশ্যন বহুতো ষ্টুডেণ্ট জানিব পাৰা আৰু বহুতে নাজানিব পাৰা তোমালোকে এইটো কুৱেশ্যন চাই ল'বা আৰু এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ ঠিক আছে তো উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীত উপস্থিত হোৱাৰ দিনাখন সন্ধিয়া কটন কলেজৰ ছাত্ৰসকলে সভাপতি তেওঁক অভিনন্দন জনাইছিলে দেশ দিবা বেজবৰুৱাক পাই ছাত্ৰসকল বৰ উৎফুল্লিত হৈ বহুতো ছাত্ৰই সভাখনত শুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল আৰু জন চেৰেক সুললিত কণ্ঠেৰে সংগীতো গাইছিলে ঠিক আছে কিছুমান ওজাপালি হৈ সুন্দৰ অংগী ভংগীৰে হাস্য মধুৰ বা হাস্যপূৰ্ণ কৰি তুলিছিলে আৰু এইটো গোটেই মানে যিটো পৰিৱেশটো শুৱলা কৰিছিলে তো এনেদৰে তোমালোকক লক্ষ্মীনাথ বেজবৰুৱাদেৱক কটন কলেজৰ ছাত্ৰসকলে অভিনন্দন জনাইছিলে তোমালোকে এনেকৈ লিখি দিবা আৰু তোমালোকে নিজৰ কথা তোমালোকে অলপ ভৰাই দিলেও বেয়া নহয় কুৱেশ্যন নম্বৰ 2 আহিছে মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আৰু জ্ঞান কোন আছিল আৰু এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষাটো আহে মাজি আৰু জ্ঞানৰ বিষয়ে আহে তোমালোকে চাবা উত্তৰটো হৈছে যে মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মতে মাজিও আছিল সুকবি আৰু সুবিখ্যাত চাহ খেতিয়ক চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান আছিলে আৰ্ল কলেজৰ অধ্যক্ষ মিষ্টাৰ জে বৰুৱা আৰু তোমালোকে ইয়াত যিবিলাক স্পেলিং আছে স্পেলিংবিলাক অলপ ভুল হৈ থাকিব পাৰে টাইপিঙত মানে ইয়াত কি হয় ট্ৰেঞ্চলেট কৰি দিয়াৰ লগে লগে টাইপিংটো অলপ খেলি মেলি হৈ যায় তো তোমালোকে এইটো সকলোৱে আৰু ইয়াত যেনেদৰে আৰুটোত ৰৈৰো হয় কিন্তু ইয়াত ৰদ হুচুকাই ৰু আছে তো তোমালোকে এইটো শুদ্ধ কৰি ল'বা ঠিক আছে কুৱেশ্যন নম্বৰ 3 আহিছে আৰু মই অলপ স্পীড কৈছোঁ যাতে মানে কম সময়ত গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰিব পাৰোঁ যিহেতু তোমালোকে পৰীক্ষা আহি পালেহিয়ে 3 নম্বৰ কুৱেশ্যনটো আহিল লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটী ভাল লগা 3টা কাৰণ উল্লেখ কৰা আৰু এইটো খুবেই গুৰুত্বপূৰ্ণ 3টা কাৰণ হৈছে তোমালোকে 3টা কাৰণ চাই ল'বা আৰু এইটো পৰীক্ষাত আহিলে 3 নম্বৰ আহিব 2টা কাৰণ আহিব পাৰে বা 3টা কাৰণ আহিব 3টা কাৰণটো বেছিকৈ আহে উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটী ভাল লগা 3টা কাৰণ হ'ল 1 নম্বৰতে হ'ল গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য 2 হৈছে ঐতিহাসিক উৎকৰ্ষ আৰু 3 হৈছে প্ৰাচীন জ্ঞান গৰিমা ঠিক আছে এতিয়া তোমালোকে চাবা গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য ঐতিহাসিক উৎকৰ্ষ আৰু প্ৰাচীন জ্ঞান গৰিমা তো এইটো কুৱেশ্যন ক্লিয়াৰ হৈছে তোমালোকে নেক্সট কুৱেশ্যন চাবা নেক্সট কুৱেশ্যনটো অলপ লং কুৱেশ্যন হয় 4 নম্বৰ কুৱেশ্যনটো মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা আৰু এইটো অলপ তোমালোকে নিজৰ মতে লিখিব পাৰিবা আৰু ইয়াত তোমালোকে ভাবিব পাৰা যে পেগাটো ইয়াত ইমান সৰুকৈ আছে নম্বৰ আমি ফুল মাৰ্কছ পাম কিন্তু তোমালোকে ইয়াত মানে সৰু সৰু আখৰৰ কাৰণে অলপ পেগাটো সৰু নিচিনা লাগিছে কিন্তু তোমালোকে যেতিয়া নিজৰ বহীখনত লিখিবা তেতিয়া তোমালোকৰ 1 পেজ বা 1.5 পেজ হৈ যাব তোমালোকৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ লিখক লক্ষ্মীনাথ বেজবৰুৱাই প্ৰায় 1.5 বছৰ পিছত উৰিষ্যাত সম্বলপুৰৰ পৰা অসমলৈ উভতি অহাৰ বৰ্ণনা দাঙি ধৰিছে বহু বছৰৰ মূৰত ঐতিহ্যমণ্ডিত নিজৰ মাতৃভূমি অসমখনক দৰ্শন কৰি আৰু আত্মীয় স্বজনক লগ পাই প্ৰশান্তি লাভ কৰিছে আৰু প্ৰবন্ধ শান্তি বুলি লিখিলেও কোনো প্ৰব্লেম নাই ঠিক আছে প্ৰবন্ধখনত বেজবৰুৱাই মাতৃভূমি দৰ্শনৰ অভিজ্ঞতা আৰু মানে তেওঁ যিটো অভিজ্ঞতা থাকিলে সেই অভিজ্ঞতাটো অতি সুন্দৰ কৰি তুলিছিল আৰু নিখুঁতভাৱে অংকন কৰিছিল সেয়েহে পাঠটিৰ বিষয়বস্তুৰ লগতে ইয়াৰ নামাকৰণ সঠিক আৰু তাৎপৰ্যপূৰ্ণ হৈ পৰিছিলে তো এইটো কুৱেশ্যন ক্লিয়াৰ হৈছে কুৱেশ্যন নম্বৰ 5 চাবা 5 নম্বৰ কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ এবাৰ পৰীক্ষাত অহাটো প্ৰায় নিশ্চিত হৈ আছে 2026 চনত 5 নম্বৰ কুৱেশ্যনটো হ'ল মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক মাতৃ শব্দৰে কি বুজোৱা হৈছে কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিলে এইটো কুৱেশ্যন তোমালোকে 2 নম্বৰ আহিব পাৰে বা 3 নম্বৰ আহিব পাৰে ঠিক আছে উত্তৰটো হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি মাতৃ শব্দটিৰ দ্বাৰা লেখকে তেওঁৰ জন্মভূমি অসমক বুজাইছে আৰু কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ 1.5 বছৰ পাছত মাতৃমুখ দৰ্শন হৈছিলে আৰু এইটো তোমালোকৰ দীঘল প্ৰশ্ন হয় আৰু এইটো 4 পৰা 5 নম্বৰ আহি যাব পাৰে গতিকে তোমালোকে ভালদৰে চাবা নেক্সট কুৱেশ্যন তোমালোকে চাবা নেক্সট কুৱেশ্যন মই কৈছোঁ তোমালোকক এবাৰ নেক্সট পাঠৰ কুৱেশ্যন তোমালোকে চাবা নেক্সট পাঠৰ কুৱেশ্যনটো আহিছে কথা কবিতা বুলিলে কি বুজায় ইয়াৰ 2টা বৈশিষ্ট্য লিখা আৰু এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো সকলোৱে জানাই চাগে আৰু তোমালোকে স্কুলতো চাগে কৈছে সকলোকে কথা কবিতা বুলিলে কি বুজায় ইয়াৰ 2টা বৈশিষ্ট্য লিখা আৰু কথা কবিতাৰ মাজত তোমালোকৰ কেতিয়াবা কি হয় কথা কবিতা আৰু কবিতাৰ মাজত কি হয় পাৰ্থক্য লিখিবলৈ আহি যায় উত্তৰটো চাবা কথা কবিতা হৈছে কবিত্বময় কথা লিখাৰ ভংগী বা ভাষাৰ ৰীতি মাথোন ডক্টৰ বাণীকান্ত কাকতিৰ মতে কথা কবিতা হৈছে গদ্যত লিখা কবিতা ইয়াৰ 2টা বৈশিষ্ট্য হৈছে আৰু তোমালোকে চাবা বৈশিষ্ট্যকেইটা ক দিবা কথা কবিতা ৰূপকাত্মক আৰু খ হৈছে কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত
এই দুটা তোমালোকে ভালদৰে চাই ল'বা আৰু পৰীক্ষাত আহিলে তোমালোকে লিখি ল'বা আৰু পাৰিলে কোৱালিটিটো তোমালোকে বঢ়াই ল'বা সৰু হৈ আছে যিহেতু সেইকাৰণে কোৱালিটিটো কম হ'ব পাৰে কুৱেশ্যন নম্বৰ 2 আহিলে কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে তোমালোকে এতিয়া কৈছিলোঁ যে পাৰ্থক্য আহিব পাৰে কবিতা আৰু কথা কবিতাৰ মাজত পাৰ্থক্য মানে চাবা উত্তৰটো হৈছে কবিতা হৈছে মানৱ অনুভূতিৰ স্বতঃস্ফূৰ্ত প্ৰকাশ আৰু কবিতা ছন্দত লিপিবদ্ধ হয় বা স্পন্দিত গদ্যত লিখা হয় আনহাতে কথা কবিতা হৈছে কবিত্বময়ী কথা ই আৱেগিক প্ৰকাশ হ'লে মূলতঃ কবিত্বময়ী কথা লিখাৰ এক ভংগীহে ইয়াৰ গদ্য স্পন্দিত বা ছন্দযুক্ত নহয় ঠিক আছে আনফালে তোমালোকে কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত আনফালে চিত্ৰকল্প কবিতাৰ এটা উপাদান হ'লেও কেৱল চিত্ৰকল্পই হৈছে কবিতা প্ৰতিষ্ঠিত নহয় বহু সময়ত চিত্ৰকল্প কথাতকৈও এটা কবিতা ৰচিত হয় তাৰপিছত 3 নম্বৰ কুৱেশ্যন চাবা 3 নম্বৰ কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ উমৰ খায়াম কোন আছিলে তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা আৰু এইটা যিটা কুৱেশ্যন কৈ আছোঁ এইটা বহুতো ষ্টুডেণ্টে জানে অলৰেডি বহুতে পঢ়িছে তো তথাপিতো তোমালোকে ভালদৰে চাবা যোনখিনি নাজানে তোমালোকে চাই ল'ব পাৰিবা উত্তৰটো হৈছে উমৰ খায়াম পাৰ্থী গণিতজ্ঞ আৰু জ্যোতিষবিদ আৰু কবি আৰু দাৰ্শনিক আছিল তেওঁ মধ্যযুগৰ অন্যতম প্ৰভাৱশালী বিজ্ঞানী বুলি গণ্য কৰা হয় আৰু যন্ত্ৰবিদ্যা ভূগোল খনিজ বিদ্যাটো তেওঁ বহুত পাৰ্গত আছিলে ঠিক আছে উমৰ খায়ামৰ বিষয়ে তোমালোকে কৈ দিছোঁ আৰু তোমালোকে এইটো পৰীক্ষা তেনেদৰে তোমালোকে লিখি দিবা ঠিক আছে আৰু তোমালোকে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আমাৰ PDF ই-বুক ক্ৰয় কৰিব বিচাৰিলে তোমালোকে ক্ৰয় কৰিব পাৰিবা আৰু আমাৰ হোৱাটছএপ চেনেলত জইন হ'বা নেক্সট কুৱেশ্যন চাবা নেক্সট পাৰ্টৰ কুৱেশ্যন আহিছে তোমালোকৰ 1 নম্বৰ কুৱেশ্যনটো কৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দুখন কথাছবিৰ নাম লিখা এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দুখন কথাছবিৰ নাম হ'ল জয়মতী আৰু ইন্দ্ৰমালতী আৰু এইটো পৰীক্ষা 2 নম্বৰ আহিব কুৱেশ্যন নম্বৰ 2 চাবা ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম লিখা আৰু এইটো তোমালোকে দুখন আহিলে 2 নম্বৰ থাকিব তিনিখন আহিলে 3 নম্বৰ থাকিব তো আমি ইয়াত তিনিখনৰ কথা কোৱা হৈছে উত্তৰটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবি হ'ল সন্ধ্যাৰাগ অনিবা অগ্নিস্নান তো এইবাৰ তোমালোকৰ কাৰণে আহিছে 4 পৰা 5 নম্বৰ কুৱেশ্যনে লং কুৱেশ্যন তোমালোকে ভালদৰে চাবা লং কুৱেশ্যন এতিয়া কাৰণ তোমালোকে যদি কৰি আহিবা তেনেহ'লে লং কুৱেশ্যন এতিয়া ডাইৰেক্ট তোমালোকে নাম্বাৰটো পাই যাবা সৰহ নাম্বাৰ ডাইৰেক্ট পাই যাবা 1 নম্বৰ কুৱেশ্যনখিনিকে লং কুৱেশ্যনখিনি তোমালোকে ভালদৰে চাবা প্ৰথমটো কুৱেশ্যন আছে ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহুৰ বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা তো তোমালোকে অৱদান সম্পৰ্কে তুমি ভালদৰে চাইবা স্ক্ৰীনত তোমালোকে দেখি আছা এইটো লং কুৱেশ্যন গতিকে মই এইটো মুখেৰে আৰু কৈ নাথাকোঁ তোমালোকে ভালদৰে ৰখাই লৈ ভিডিঅ'টো ভালকৈ লিখি ল'বা অসমীয়া চলচ্চিত্ৰ শিল্পলৈ সেইখনৰ পৰা ডাইৰেক্ট একদম শেষলৈকে লিখা পৰিচালনা বঁটা লাভ কৰিছে লাগে কুৱেশ্যন নম্বৰ নেক্সট চাবা 2 নম্বৰ কুৱেশ্যন কৈছে যে অসমীয়া বিনোদনধৰ্মী ছবিৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা আৰু এইটো তোমালোকে টোকাটো মই দেখাই দিছোঁ ভালদৰে তোমালোকে লিখি লোৱা আৰু PDF টো লাগিলে তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন হ'বা হোৱাটছএপ চেনেলত মই তোমালোকক এইটো আপলোড কৰি দিম কুৱেশ্যন নম্বৰ 3 আহিছে অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে তো এইটোতো তোমালোকে ভালদৰে চাই লোৱা গোটেই পেৰাগ্ৰাফখিনি দেখাই দিছোঁ এই লং কুৱেশ্যনটা মই তোমালোকক অনলি দেখাই দিছোঁ লং কুৱেশ্যনটা কৈ থাকিবলৈ হ'লে তোমালোকে এনে টাইমটো লষ্ট হৈ যাব তাতকৈ তোমালোকে ভালদৰে ৰখাই লৈ চাই লোৱা আৰু কিবা যদি বুজি নাপালে মোক কমেণ্ট বক্সত জনালে হ'ল মই তোমালোকক কমেণ্টত ৰিপ্লাই দিম এইবাৰ তোমালোকে 1 নম্বৰ কুৱেশ্যনটো চাবা 1 নম্বৰ কুৱেশ্যনটা খুবেই গুৰুত্বপূৰ্ণ প্ৰথমটো কুৱেশ্যন কৈছে যে কাঠমিস্ত্ৰী ঘৰ পাঠটোৰ পৰা আহিছে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো কোন শ্ৰেণীৰ কবিতা তো উত্তৰটো হৈছে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো হৈছে প্ৰগতিশীল কবিতা তোমালোকে পৰীক্ষাত যদি আহে যে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো কোন শ্ৰেণীৰ কবিতা তোমালোকে তেতিয়া ক'বা যে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো হৈছে প্ৰগতিশীল কবিতা কুৱেশ্যন নম্বৰ 2 আহিলে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো ক'ৰ পৰা লোৱা হৈছে এইটো সকলোৱে জানাই তোমালোকৰ যিটো কাঠমিস্ত্ৰী ঘৰ পাঠটো সেই পাঠটোতে তোমালোকৰ ডাৰ্ক কালাৰ ধুনীয়াকৈ লিখা আছে তো কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ অভিযান নামৰ কাব্য সংকলনৰ পৰা লোৱা হৈছে তোমালোকে আমাৰ চেনেলটো ভিজিট কৰিবা মই ইংলিছৰ অলৰেডি এটা পাৰ্ট বনাই থোৱা হৈছে আৰু তোমালোকৰ নেক্সট ভিডিঅ'ত ইংলিছৰ আৰু পাৰ্ট লৈ আহিম আৰু সকলোখিনি ছাবজেক্ট লৈ আহিম এডুকেশ্যন পলিটিকেল চায়েন্স সকলোখিনি ছাবজেক্টৰে মই তোমালোকৰ কাৰণে কুৱেশ্যন এনচাৰ লৈ আহিম আৰু এটা পৰীক্ষাত প্ৰায় নিশ্চিত অহাটো আৰু 3 নম্বৰ কুৱেশ্যনটো হৈছে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোৰ ৰচনাকাল কি তো ৰচনাকাল তোমালোকে চাবা ৰচনাকাল মানে চনটো কথা কোৱা হৈছে উত্তৰটো হৈছে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোৰ ৰচনা হৈছে 1939 চনত ঠিক আছে এইটো ক্লিয়াৰ হৈ গৈছে তাৰপিছত নেক্সট কুৱেশ্যন চাবা নেক্সট কুৱেশ্যনটো কৈছে যে কাঠমিস্ত্ৰীয়ে কাঠেৰে কি সামগ্ৰী সজাৰ কথা কবিতাটোত কোৱা হৈছে মানে কবিতাটোত তোমালোকে কবিতাটোত মানে কি কথা কোৱা হৈছে কাঠমিস্ত্ৰী মানে কি সামগ্ৰী তেওঁ বনায় তো উত্তৰটো হৈছে কাঠমিস্ত্ৰীয়ে কাঠেৰে টেবুল চেয়াৰ আলনা ড্ৰয়াৰ আলমাৰি চাহৰ টিপয় মানে তোমালোকৰ হেৰিয়াৰ কথা কোৱা হৈছে কাপৰ কথা কোৱা হৈছে প্ৰাসাদ সদৃশ ঘৰ সজাৰ কথা কবিতাটোতে কোৱা হৈছে সকলোখিনি তোমালোকে লিখি দিবা টেবুল চেয়াৰ আলনা ড্ৰয়াৰ আলমাৰি চাহৰ টিপয় প্ৰাসাদ সদৃশ ঘৰ এইবিলাক কথা তোমালোকে লিখি দিবা ঠিক আছে তাৰপাছত কুৱেশ্যনটো আহিলে যে বিলাসীৰ দৰে আৰামী চকীত গা ঢালি বহি কি কৰে তো উত্তৰটো হৈছে বিলাসীৰ দৰে আৰামী চকীত গা ঢালি বহি প্ৰেমৰ সংগীত গায়
ঠিক আছে, এইকেইটা কুৱেশ্যন ক্লিয়াৰ, এইকেইটা কুৱেশ্যন 1 নম্বৰ কুৱেশ্যন। আৰু মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে এই যিকেইটা কুৱেশ্যন দিলোঁ গোটেইকেইটা কুৱেশ্যন ভালদৰে চাবা, আৰু মই তোমালোকক যিকেইটা অলাগতিয়াল সেইকেইটা দিয়া নাই, যোনকেইটা ইম্পৰ্টেণ্ট সেইকেইটা তোমালোকক বাছি দিয়া হৈছে। তো মৰমৰ ষ্টুডেণ্টসকল, আছামিছৰ তোমালোকক আজি এইখিনি কুৱেশ্যন এনচাৰ লৈ আহিলোঁ, আৰু তোমালোকৰ আৰু ইয়াৰ পাৰ্ট লৈ আহিম। আছামিছৰ অসমীয়া গ্ৰামাৰ আছে, গ্ৰামাৰখিনি তোমালোকৰ কাৰণে লৈ আহিম, ৰচনা লৈ আহিম। গতিকে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি থ'বা, তেতিয়াহে তোমালোকে আমি ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে পাই থাকিবা। আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে। হোৱাটছআপ চেনেলত আমি ইম্পৰ্টেণ্ট নটিফিকেশ্যন সকলোকে আগতে তাতে মানে দিওঁ, আৰু কিবা কিবি ইম্পৰ্টেণ্ট কুৱেশ্যন থাকিলে তাত আমি দি দিওঁ। তো আজিলৈ ভিডিঅ'টি মানে ধন্যবাদ।